চাওক আমাৰ ইয়াতে এটা কেছ ৰেজিষ্টাৰ হৈছিলে কিছুদিন আগতে তাৰপিছত সেই কেছটো ৰেজিষ্টাৰ হৈ আলম লৈ আমি তাৰমানে আমি সেইটো অপাৰেশ্যন আমি চলাই আছিলোঁ অপাৰেশ্যন চলাই থাকি আজি প্ৰায় 10 দিনৰ পৰা আমি লাগি আছিলোঁ নিৰ্বিচ্ছিন্নভাৱে তাৰপিছত কালি আমি সফল হ'লোঁ যিকেইটা তাৰমানে আপোনাৰ এই ঘটনাটো সংঘটিত কৰিছিল নাইবা আমাৰ চহৰৰ বিভিন্ন স্থানত আমাৰ চিলিণ্ডাৰকে আদি কৰি আপোনাৰ লেপটপ চিলিণ্ডাৰ এনেকুৱা জাতীয় বস্তুবিলাক তেওঁলোকে চুৰি কৰি লৈ গৈ বিভিন্ন স্থানত বিক্ৰীও কৰিছিল ইতিমধ্যে আমি তেওঁলোকৰ হেফাজতৰ পৰা 6টা চিলিণ্ডাৰ তাৰপিছত আপোনাৰ এটা লেপটপ লগতে চুৰিত ব্যৱহৃত কিছুমান সামগ্ৰী আমি ৰিকভাৰ কৰিছোঁ আৰু 2জন লোকক কৰায়ত্ব কৰিছোঁ আৰু লগতে এখন আমাৰ তেওঁলোকে যি চুৰি কাৰ্যত ব্যৱহৃত আপোনাৰ পালচাৰ বাইক এখন আমি ৰিকভাৰ কৰিছোঁ তেওঁলোকে কৰি আছে আমি যিখিনি পাইছোঁ সেইখিনিৰ পৰা গম পাইছোঁ তেওঁলোকে চহৰৰ বিভিন্ন স্থানত কৰি আছিলে আজি আমি উৎখাত কৰিলোঁ তেওঁলোকৰ ঘৰ এজনৰ হৈছে আপোনাৰ জনপথ খানাপাৰা আৰু এজন আপোনাৰ দাহুদি নহয় চৰি এইটো কি কয় হেলাচাপাৰী আমি তেওঁক যোৱা ৰাতি আমি অভিযান চলাই তাৰ পৰা আমি কৰায়ত্ব কৰিছোঁ ঘটনাৰ সৈতে জড়িত আপোনাৰ এতিয়ালৈকে পোৱা নাই আমি সেই 2জনকে পাইছোঁ আৰু সেই 2জনক আমি এৰেষ্ট কৰিছোঁ